নমস্কাৰ স্বাগতম জনাইছোঁ আপোনালোকক টপ জবছলৈ। টপ জবছৰ আজিৰ ভিডিঅ'টোত আপোনালোকে এছএছচিৰ ফালৰ পৰা যিসমূহ চাকৰি বা যিসমূহ নিযুক্তিৰ মুকলি হৈছে সেই বিষয়ে আপোনালোকে সবিশেষ জানিব পাৰিব। যিসকলে প্ৰথমবাৰ মোৰ চেনেলটো ভিজিট কৰিছে প্লিজ চেনেলটো ছাবস্ক্ৰাইব কৰি কাষত থকা বেল আইকনটো প্ৰেছ কৰি অল কৰি দিব এনেকুৱা ধৰণৰ জব আপডেট বা জব নটিফিকেশ্যনবোৰ শীঘ্ৰেই পাই থাকিবৰ কাৰণে। আৰু ডেছক্ৰিপশ্যনত দিয়া হোৱাটছএপৰ গ্ৰুপ আৰু টেলিগ্ৰামৰ গ্ৰুপকেইটাটো জইন হৈ ল'ব, যাৰ দ্বাৰা আপোনালোকে ইউটিউবতকৈ আগত জব আপডেট বা ইউটিউবত নিদিয়া বহুত তেনেকুৱা জব নটিফিকেশ্যন বা জব আপডেটবোৰ আপোনালোকে তাত পাই থাকিব। তেন্তে বলক এতিয়া আমি পোনে পোনে ভিডিঅ'টোৰ ফালে আগবাঢ়োঁ। এছএছচি CPO ৰিক্ৰুইটমেণ্ট 2025 আৰু এই পষ্টটোৰ বিষয়ে যদি আমি সবিশেষ চাবলৈ যাওঁ, আমি তললৈ গ'লে আপোনালোকে ধুনীয়াকৈ ষ্টেপ বাই ষ্টেপ আপোনালোকক দেখাই দিম। খালি আপোনালোকে ভিডিঅ'টোতে লাইক কৰি দিব। এছএছচি অৰ্থাৎ ষ্টাফ চিলেকশ্যন কমিশ্যনৰ ফালৰ পৰা যিহেতু এই পদসমূহ মুকলি হৈছে আৰু যাৰ লাষ্ট ডেট আবেদনৰ অন্তিম তাৰিখ ইয়াত উল্লেখ কৰিছে যে 16 অক্টোবৰ 16/10/2025 অৰ্থাৎ অক্টোবৰৰ 16 তাৰিখ আহি থকা 16 অক্টোবৰ তাৰিখ আপোনালোকৰ আবেদনৰ অন্তিম তাৰিখ। ইয়াত যদি আমি এছএছচি CPO ৰিক্ৰুইটমেণ্ট 2025ৰ সবিশেষটো যদি আমি ডিটেইলছটো যদি চাবলৈ যাওঁ, ইয়াৰ নেম অফ এক্সামটো দিছে সাব ইন্সপেক্টৰ ইন দিল্লী পুলিচ এণ্ড চেণ্ট্ৰেল আৰ্ম পুলিচ ফ'ৰ্চ এক্সামিনেশ্যন 2025 আৰু নেম অফ পষ্ট দিছে সাব ইন্সপেক্টৰ আৰু নং অফ পষ্ট অৰ্থাৎ পদৰ সংখ্যা ইয়াত উল্লেখ কৰিছে 3073টা পদ ওলাইছে মুকলি হৈছে। আৰু তাত এই পদসমূহ যিহেতু আপোনাৰ ভেকেঞ্চিসমূহ যিহেতু ৱাইজ এনেকৈ CAPF ৱাইজ ভেকেঞ্চিবিলাক ভাগ কৰি দিছে। দিল্লী পুলিচত আছে আপোনাৰ 212টা, CRPFত আছে আপোনাৰ 1029টা, BSFত আছে 223টা, ITBPত আছে 233টা, CISFত আছে 1294টা আৰু SSBত আছে 82টা। এইদৰে আপোনালোকৰ যি পদ আছিলে সেই পদসমূহ যিহেতু ভাগ কৰি দিছে বহুতকেইটা ডিপাৰ্টমেণ্টত আৰু ইয়াত ধুনীয়াকৈ আপোনালোকে উল্লেখ কৰিছে দেখিছে। এতিয়া যদি আমি অলপ স্ক্ৰল কৰি তললৈ যাই দিছে আপোনালোকৰ ধুনীয়াকৈ দিছে এলিজিবিলিটি ক্ৰাইটেৰিয়া অফ এছএছচি CPO ৰিক্ৰুইটমেণ্ট। ইয়াত আপোনালোক কেনেকুৱা কি ধৰণৰ যোগ্যতা বা অৰ্হতা বিচাৰিছে চাওঁ আহক। ফাৰ্ষ্ট এজ লিমিট বা বয়সীমাৰ ক্ষেত্ৰত কৈছে যে আপোনাৰ 20ৰ পৰা 25 বছৰ সকলো কেণ্ডিডেটে এই পদসমূহৰ কাৰণে আবেদন কৰিব পাৰিব। আৰু এজ ৰিলেক্সেশ্যনৰ ক্ষেত্ৰত কৈছে আপোনাৰ SC ST সকলে 5 years, OBC সকলে 3 years আৰু এক্স ছাৰ্ভিচমেনসকলৰ কাৰণে 3 years পৰ্যন্ত এজ ৰিলেক্সেশ্যন দেখিব পোৱা গৈছে। আৰু এডুকেশ্যনেল কোৱালিফিকেশ্যন বা শিক্ষাগত অৰ্হতাৰ ক্ষেত্ৰত ইয়াত কৈছে আপোনালোকে যিকোনো আপোনালোকৰ ষ্ট্ৰীমৰ পৰাই আৰ্টছ কমাৰ্চ বুলি কথা নাই, আপোনালোকৰ ছায়েন্স বেচেলৰ ডিগ্ৰী অৰ্থাৎ গ্ৰেজুৱেশ্যন কমপ্লিট কৰা হ'লে আপোনালোকে এই পদসমূহৰ কাৰণে আবেদন কৰিব পাৰিব। আৰু বিশেষকৈ কৈছে আপোনালোকৰ যিসকল মেল কেণ্ডিডেট আছে তেওঁলোকে ছাব ইন্সপেক্টৰ যি দিল্লী পুলিচৰ কাৰণে এপ্লাই কৰিব, তেওঁলোকে আপোনালোকৰ লাইচেঞ্চ থাকিব লাগিব, ড্ৰাইভিং লাইচেঞ্চ মেইনলি। আৰু ইয়াত ধুনীয়াকৈ দিয়া আছে যে আপোনালোকৰ LMV যোনটো মটৰচাইকেল এণ্ড কাৰ যোনটো লাইট মটৰ ভেহিকেলৰ হেৰি আছে সেইখন আপোনালোকৰ লাইচেঞ্চ লাগিব, তেতিয়া আপোনালোকে আবেদন কৰিব পাৰিব। আৰু এপ্লিকেশ্যন ফিজ বা আবেদন মাচুলৰ ক্ষেত্ৰত ইয়াত উল্লেখ কৰিছে কেটেগৰী ৱাইজ আনৰিজাৰ্ভ কেটেগৰীৰ কাৰণে 100 টকা, OBC MOBC 100 টকা, SC ST ওমেনসকলৰ কাৰণে নীল বা তেওঁলোকে কোনো ধৰণৰ এপ্লিকেশ্যন ফিজ দিব নালাগে, আৰু এক্স ছাৰ্ভিচমেন তেওঁলোকৰ কাৰণেও নীল। আৰু পে'মেণ্ট মেথডটো আপোনালোকৰ নেট বেংকিং UPI বা আপোনালোকৰ যিকোনো অনলাইন মাধ্যমৰ দ্বাৰা আপোনালোকৰ যি এপ্লিকেশ্যন ফিজ সেইটো আপোনালোকে আদায় কৰিব পাৰিব। এতিয়া আহিছোঁ এছএছচি এক্সামিনেশ্যন চেণ্টাৰ ইন আছাম এণ্ড আদাৰ নৰ্থ ইষ্ট ষ্টেটছ। আপোনালোকৰ এক্সাম চেণ্টাৰটো ক'ত হ'ব চাওক। অসমৰ বাহিৰৰ আৰু মানে আমাৰ নৰ্থ ইষ্টৰ ক'ত পৰিছে ধুনীয়াকৈ দি দিছে চাওক। ইটানগৰ, ডিব্ৰুগড়, গুৱাহাটী, আপোনাৰ যোৰহাট, শিলচৰ, কহিমা, ইম্ফল, শ্বিলং, আগৰতলা, আইজল, তেজপুৰ, এনেকৈ আপোনালোকৰ ষ্টেটবিলাক ধুনীয়াকৈ মেনশ্যন কৰি দিছে যোনবিলাকত আপোনাৰ এক্সামবিলাক হ'ব। ইয়াৰে আপোনাৰ ডিব্ৰুগড়, গুৱাহাটী, যোৰহাট, শিলচৰ আৰু এইফালে আছে তেজপুৰ, এইকেইটা হৈছে আমাৰ অসমৰ বিভিন্ন জিলাত এই এক্সামবিলাক হ'ব এইখন জিলাত। এতিয়া চাওঁ হাউ টু এপ্লাই ফৰ SSC SI ৰিক্ৰুইটমেণ্ট। আপোনালোকে কেনেকৈ এই পদসমূহৰ কাৰণে আবেদন কৰিব। ফাৰ্ষ্ট কৈছে আপোনালোকে যিসকল আগ্ৰহী আৰু যোগ্য কেণ্ডিডেট তেওঁলোকে ফাৰ্ষ্ট ইম্পৰ্টেণ্ট ৱেব লিংকটোত ক্লিক কৰি ফাৰ্ষ্ট আপোনালোকে এপ্লিকেশ্যন ফৰ্মখন আপোনালোকে যদি আগতে ৰেজিষ্টাৰ কৰা আছে তেন্তে লগইন কৰি লওক। যদি ৰেজিষ্টাৰ কৰা নাই নিউ ৰেজিষ্টাৰ্ড গৈ আপোনালোকে ৰেজিষ্টাৰ কৰি লগইন কৰি এপ্লিকেশ্যন ফৰ্মখন আপোনালোকে ফিল আপ কৰি পাৰ্চনেল আৰু এডুকেশ্যনেল ডিটেইলছবিলাক আপলোড কৰি আপোনালোকৰ যি এপ্লিকেশ্যন ফিজ সেইটো দি পিনে ছাবমিট বাটনটো ক্লিক কৰি দিয়াৰ লগে লগে আপোনালোকৰ যি আবেদন প্ৰক্ৰিয়া সেয়া সমাপ্ত হৈ যাব। আৰু লাষ্টত যোনখন ফৰ্ম ওলাব সেইখন আপোনালোকে প্ৰিণ্ট কৰি থৈ দিব, কোনোবা নহয় কোনোবা ক্ষেত্ৰত সেইখন লাগে। এতিয়া ইম্পৰ্টেণ্ট ডেটখিনি দিছে ইয়াত। ইম্পৰ্টেণ্ট কৈছে আপোনালোকৰ আবেদন যিটো 26 ছেপ্টেম্বৰৰ পৰা আৰম্ভ হৈছে আৰু লাষ্ট ডেটটো মই প্ৰথমতে উল্লেখ কৰিছোঁ 16 অক্টোবৰ আবেদনৰ অন্তিম তাৰিখ, আৰু 24ৰ পৰা 26 অক্টোবৰৰ ভিতৰত আপোনালোকৰ যদি কিবা কাৰেকশ্যন কৰিবলগীয়া থাকে সেইটোও কৰিব পাৰিব। কাৰেকশ্যন কৰিবলগীয়া থাকিলে কৰিব পাৰিব, কিন্তু আপোনালোকে কৰোঁতে সেইকাৰণে সাৱধান হৈ কৰিব, যিহেতু আপোনালোকে যেন কাৰেকশ্যন কৰিবলগীয়া নহয় তেনেকুৱা এটা হেৰি কৰিব। আৰু এতিয়ালৈকে যিসকলে মোৰ চেনেলটো ছাবস্ক্ৰাইব কৰা প্লিজ চেনেলটো ছাবস্ক্ৰাইব কৰি ভিডিঅ'টো এটা লাইক কৰি দিব, আৰু যদি কিবা জানিবলগীয়া থাকে কমেণ্ট কৰিব। ধন্যবাদ।